তোমালোকৰ যিটো প্ৰজ্ঞান প্ৰতিভা সন্ধানী পৰীক্ষা, এই প্ৰতিভা সন্ধানী পৰীক্ষা ক্লাছ 4 আৰু ক্লাছ 5 হয়। চ' মই তোমালোকক কিছুমান পৰীক্ষাটোৰ নিয়মাৱলী লৈ আহিছো। তোমালোকে চাবা যে তোমালোকে 4 আৰু 5 এইখিনি একে থাকিব। তোমালোকে কি লিখিব লাগিব? তোমাৰ নামটো লিখিব দিব আৰু তোমাৰ ৰোল নাম্বাৰটো থাকিব। এডমিট কাৰ্ডখনত ৰোল নাম্বাৰ থাকিব। এই ৰোল নাম্বাৰটো ইয়াত লিখিব লাগিব। এই দুটাই তোমালোকৰ মেইন কাম। এতিয়া নিয়মাৱলী বা নিৰ্দেশনাৱলী কি হয় যে প্ৰথম প্ৰশ্নখনত তোমালোকৰ 1ৰ পৰা 96 লৈ মুঠ 100টা প্ৰশ্নৰ প্ৰতিটোৰ 1 নম্বৰকৈ মুঠ 100 নম্বৰ থাকিব। ঠিক আছে, মানে 1ৰ পৰা 96 লৈকে তোমালোকৰ 100টা প্ৰশ্ন থাকিব। ঠিক আছে, প্ৰশ্ন 1ৰ পৰা 96 লৈ পৰীক্ষাৰ্থীয়ে শুদ্ধ বিকল্প বাছি উলিয়াই গোল চিন দিব লাগিব। মানে তোমালোকে এনেকুৱাকে OMR চিট ব্যৱহাৰ কৰা, মই তোমাক বুজাই দিম বাৰু। তোমালোকে মানে এনেকুৱা আৰু ABCD এনেকুৱাকে থাকিব। তোমালোকে এটো হলে এটো, বিটো হলে বিটো, তেনেকুৱাকে দিব লাগিব। মই কুৱেশ্যন পেপাৰ আলোচনা কৰিম বা মডেল কুৱেশ্যন পেপাৰ মই আলোচনা কৰিম, তোমালোকে পাই যাবা। নেক্সট হৈছে প্ৰতিটো উত্তৰত এটাকৈ অধিক গোল চিন গাঢ় ৰং দিলে নাইবা গোল চিনৰ অৰ্ধাংশত ৰং দিলে উত্তৰটো ভুল বুলি গণ্য কৰা হ'ব। তোমালোকক মই এটা বস্তু দেখাই দিছো বাৰু। তোমালোকে চোৱা, ইয়াত ক, খ, গ, হ, ঙ আছে। তোমালোকে এনচাৰটো ক যদি কটাৰ ভিতৰত দিব লাগিব। যদি আমি বাহিৰ কৰি দিয়া যায় তেতিয়াহ'লে তোমাৰ ভুল হ'ব, বা তুমি আধা দি থৈ দিয়া, এনেকুৱাকে দি থোৱা, তেতিয়াও তোমালোকৰ ভুল হ'ব। বুজি পাইছা? সেইখিনিয়ে কোৱা আছে। মই বাৰু এনচাৰখিনি তোমালোক কৰি দিম। গোল চিন পূৰ কৰোঁতে পেঞ্চিল ব্যৱহাৰ কৰিব নোৱাৰিব। ইয়াত পেন ব্যৱহাৰ কৰিব লাগিব। মেইনলি ক'লা পেন ব্যৱহাৰ কৰিলে তোমালোকৰ ভাল। এইখিনি যি তোমালোকে গোল চিন দিবা, এই গোল চিনবিলাকত ক'লা চিয়াহী ব্যৱহাৰ কৰিবা। আৰু লগতে ইয়াত তোমালোকে কাঠ পেঞ্চিল ব্যৱহাৰ নকৰিবা বুলি কৈছে। নীলাও ব্যৱহাৰ কৰিবা, ক'লা ব্যৱহাৰ কৰিলে বেছি ভাল বুলি মই ভাবো। পৰীক্ষাত কেৱল প্ৰৱেশ পত্ৰ, এডমিট কাৰ্ড থকা ৰোল নম্বৰ আৰু নিজৰ নাম লিখিবা। ঠিক আছে, ইয়াত তোমাক যি মই ক'লো, ইয়াত নাম আৰু এডমিট কাৰ্ডত যি নাম থাকে সেইখিনি নামটো লিখিবা আৰু অকল ৰোল নম্বৰটোহে লিখিবা, বেলেগ লিখিবৰ প্ৰয়োজন নাথাকে। তাৰপিছত ইয়াত শিক্ষকে চহী কৰিব, ইয়াত শিক্ষকৰ চহী থাকিব। ইয়াত নিৰীক্ষকৰ চহী, নিৰীক্ষক যোনে তোমাৰ বহীখন চাব তেওঁলোকে ইয়াত চহী কৰিব। ঠিক আছে, তোমালোকে ইয়াত চহী কৰিব। আৰু ইয়াত তোমালোকৰ পৰীক্ষকৰ চহী, যিয়ে পৰীক্ষাটোত থাকিব, তোমালোকৰ ৰুমত যোনজন ছাৰে থাকিব, তাত ইয়াত তোমালোকে চহী কৰিব। আৰু কিমান নম্বৰ পালা তোমালোকে সেইটো লাষ্টত ইয়াত দিব। ধৰা তোমালোকে 39 পোৱা, 50 পোৱা, 70 পোৱা, ইয়াত নাম্বাৰটো। এইটো তোমালোকৰ কাম নহয় মিলি, ইয়াত তোমালোকে একো কৰিব নালাগে। তোমালোকে জাষ্ট এটাই কাম কৰিবা, তোমালোকে ফাৰ্ষ্ট কুৱেশ্যন নামটো লিখিবা আৰু তোমালোকে ইয়াত ৰোল নাম্বাৰটো দিবা। ছাত্ৰ ছাত্ৰীসকল, মই এনচাৰখিনি তাৰপিছত তোমালোক লৈ আহিম, তোমালোকে লাষ্টলৈকে চাবা। চেনেলটো ছাবস্ক্ৰাইব কৰিবা। নেক্সট ভিডিঅ'তে মই তোমালোকক এনচাৰখিনি দিবৰ কাৰণে চেষ্টা কৰিম। মানে কুৱেশ্যন পেপাৰ কেনেকুৱা আহিব, কি আহিব, সকলো মই তোমালোকক দি দিম। ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'বা, লাইক কৰিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিবা। বাই।